আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ১৬তম ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে কৈছে এটা খুব ভাল কথা কৈছে। তেওঁ কৈছে যে মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ অস্ত্ৰপাত হৈছে মধুৰ মাত কথা আৰু সহৃদয় ব্যৱহাৰ। নমস্কাৰ, মই হৈছোঁ গ্ৰাফাৰ মটিভেশ্যনেল স্পীকাৰ। ইয়াত যিকেইটা কথা কৈছোঁ এই কথাকেইটা যদি আমাৰ জীৱনত প্ৰয়োগ কৰিব পাৰোঁ, এপ্লাই কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনৰ চৰিত্ৰ সলনি হৈ যাব। আৰু চৰিত্ৰ সলনি হ'লেই জীৱনৰ গতিবিধি তথা পিকচাৰ চেঞ্জ হৈ যাব। মই ক'ব বিচাৰোঁ মিঠা মাতৰ মূল্য অপৰিসীম। মিঠা মাতত প্ৰত্যেক মানুহেই আন্তৰিক সঁহাৰি জনায়, প্ৰত্যেক মানুহেই বন্ধুত্বৰ হাত আগবঢ়াই দিয়ে। লগতে এইটো মই ক'ব বিচাৰোঁ, যদি আপুনি কিবা এটা বস্তু পাব বিচাৰিছে আৰু সেই বস্তুটো য'ত থাকে দুইটাৰ মাজত যথেষ্ট ব্যৱধান থাকে, দূৰত্ব থাকে। যেতিয়া আপুনি বস্তুটো পাম বুলি ভাবিছে, সঁচাকেই পামেই পাম, এই বিশ্বাস আপোনাৰ মনত গভীৰভাৱে পোষণ কৰি লওক। মানসিক শক্তিৰে নিজকে বলিয়ান কৰি তোলক, পাগল হৈ যাওক সেই বস্তুটোৰ প্ৰতি। আৰু আত্মবিশ্বাসৰ ভাৱ নিজৰ মনত জগাই তোলক। আৰু আত্মবিশ্বাসৰ ভাৱ তেতিয়াহে আপুনি জগাই তুলিব পাৰিব যেতিয়া আপোনাৰ থাকিব এটা সবল আৰু এটা মুক্ত মন। কিয়নো অৱৰুদ্ধ আৰু অমুক্ত মনে কেতিয়াও আত্মবিশ্বাস, সাহস, উৎসাহ, উদ্দীপনা, প্ৰেৰণা, ধৈৰ্য আৰু শক্তিৰ জন্ম দিব নোৱাৰে। লগতে এইটো মই ক'ব বিচাৰোঁ, জীৱন নামৰ মহাজনটোৰ ওচৰত আমি যিহকে বিচাৰোঁ তিহকে আমি পাওঁ। জীৱনে আমাক কেতিয়াও নিৰাশ বা বিমুখ নকৰে। খালি এটাই চৰ্ত ৰাখিছে, সেইটো হৈছে আপুনি পৰিশ্ৰমেৰে তাৰ প্ৰতিদান দিব লাগিব, কামেৰে তাৰ প্ৰতিদান দিব পাৰিব লাগিব। কিয়নো একো নিদিয়াকৈ আপুনি প্ৰকৃতিৰ পৰা, নেচাৰৰ পৰা, জীৱনৰ পৰা একোৱেই আশা কৰিব নোৱাৰে। গতিকে আপুনি যদি জীৱনৰ পৰা আপুনি কিবা এটা পাব বিচাৰিছে, তেতিয়াহ'লে সেইটো লেভেলত, সেইটো ৰূপত আত্মবিশ্বাসৰ ভিত্তিত কষ্ট কৰি যাব পাৰিব লাগিব। এইটোৱে হৈছে জীৱনৰ শাশ্বত ধৰ্ম। আশা কৰিছোঁ ভিডিঅ'টো লাইক, কমেণ্ট কৰি আগলৈ শ্বেয়াৰ কৰি দিব।